আদিজ্ঞান চেনেললৈ সকলোকে স্বাগতম জনাই ক্লাস 10 ৰ কাৰ্বন আৰু তাৰ যৌগ লেসন 4 এটো আমি আলোচনা কৰিবলৈ লৈছো ইয়াত আমি এটো 4 নম্বৰ ভিডিও হ'ব ইয়াৰ আগতে আমি তিনটা পাৰ্ট কাৰ্বনৰ ওপৰত বনাইছিলো আজি আমাৰ এটো 4 নম্বৰ পাৰ্ট ইয়াৰ আমি কাৰ্বনৰ বিষয়ে বহু কথা অধ্যয়ন কৰিলো আগৰ কিটা ভিডিওত কিন্তু আজিৰ ভিডিওটোত আমি কি হয় কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্মৰ ওপৰত আলোচনা কৰিম কেমিক্যাল প্ৰপাৰ্টিজ অফ কাৰ্বন কম্পাউণ্ডছ এতিয়া কাৰ্বনৰ বিভিন্ন ধৰ্ম আছে ৰাসায়নিক ধৰ্ম বিভিন্ন আছে এতিয়া কিন্তু আমাৰ কি হয় ক্লাস 10 ত অকল 4টা ধৰ্মৰ ওপৰত অধ্যয়ন কৰিলে হ'ব গতিকে প্ৰধানকৈ আমি কি হয় 4টা ধৰ্মৰ ওপৰত আলোচনা কৰিম এটা নম্বৰ দিয়া আছে প্ৰধানকৈ আমি কি কৰিম এই 4টা ধৰ্মৰ ওপৰত আলোচনা কৰিম প্ৰথম ধৰ্মটো হৈছে কি দহন তাৰ পিছত আছে জাৰণ তাৰ পিছত আছে যোগাত্মক বিক্ৰিয়া আৰু তাৰ পিছত আছে প্ৰতিস্থাপন বিক্ৰিয়া ঠিক আছে প্ৰথমটো হৈছে কি দহন বিক্ৰিয়া তাৰ পিছৰটো জাৰণ তাৰ পিছত যোগাত্মক বিক্ৰিয়া আৰু তাৰ পিছৰটো 4 নম্বৰটো কি হয় প্ৰতিস্থাপন বিক্ৰিয়া প্ৰথমে আমি দহন জন্তু প্ৰক্ৰিয়া সেই দহন প্ৰক্ৰিয়াটোৰ ওপৰত আলোচনা কৰিম এটা চোৱা দহন মানে প্ৰথমে জানিব লাগিব কি হয় দহন মানে জ্বলোৱা ঠিক আছে এতিয়া আমি ব্যৱহাৰ কৰা যি বেছিভাগ কি হয় ইন্ধনে কি হ'ব কাৰ্বন নাইবা কাৰ্বনৰ যৌগ মনত ৰাখিবা এই কথা যে কি হয় আমি যোনবিলাক ব্যৱহাৰ কৰো সচৰাচৰ যি হয় যোনবিলাক ইন্ধন ব্যৱহাৰ কৰো সেই ইন্ধনবিলাকৰ বেছিভাগই কি হয় কাৰ্বন নাইবা কাৰ্বনৰ যৌগ হয় আৰু মনত ৰাখিবা যে কি হয় বহু ৰূপতাৰ যিকোনো ৰূপতেই কি হয় কাৰ্বন দহন কৰিলে বহু ৰূপতাৰ যিকোনো ৰূপতে যদি মই কাৰ্বন দহন কৰো আমি দহন কৰো অৰ্থাৎ জ্বলাও তেতিয়া কি হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱাৰ লগতে তাপ আৰু কি হয় পোহৰ উৎপন্ন হয় এটা কথা মনত ৰাখিবা যে কি হয় প্ৰথম হৈছে যে আমি গম পাওঁ দহন মানে জ্বলোৱা তাৰপিছত আমি গম পালো যে কি হয় আমি ব্যৱহাৰ কৰা বেছিভাগ ইন্ধনে আমি যোনখিনি সচৰাচৰ ইন্ধন ব্যৱহাৰ কৰি থাকো ইয়াৰ বেছিভাগেই কি হয় কাৰ্বন নাইবা কি হয় কাৰ্বনৰ যৌগ হয় তাৰ উপৰিও আৰু এটা কথা গম পালো যে কি হয় দহন কৰিলে এই যোনখিনি বহু ৰূপতাৰ যিকোনো ৰূপতেই যদি কাৰ্বনক আমি দহন কৰো অৰ্থাৎ জ্বলাও তেতিয়া কি হ'ব কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় লগতে কি উৎপন্ন হ'ব তাপ আৰু পোহৰ উৎপন্ন হ'ব এই কথাটো মনত ৰাখিবা তাপ আৰু কি হয় পোহৰ উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব লগতে তাপ আৰু পোহৰ উৎপন্ন হ'ব ঠিক আছে এতিয়া সো দহন বিক্ৰিয়াবোৰ কি হয় জাৰণ বিক্ৰিয়া দহন বিক্ৰিয়াবোৰক কি বুলি কোৱা হয় জাৰণ বিক্ৰিয়া বুলি কোৱা হয় কিয় কোৱা হয় চোৱা এতিয়া ইয়াত মন কৰিবা এই বিক্ৰিয়াবোৰত মন কৰিবা তোমালোকে কিন্তু তাৰ আগতে মই এটা কথা কওঁ যে জাৰণনো কি চোৱা এতিয়া অক্সিজেন কোনো বিক্ৰিয়াত যোগ কৰিলে অক্সিজেন যদি আমি কি হয় কোনো এটা বিক্ৰিয়াত যোগ কৰো তেতিয়া যোগ কৰিলে কি হয় তাক জাৰণ বুলি কোৱা হয় ঠিক আছে অক্সিজেন যেতিয়া কোনো এটা বিক্ৰিয়াত যোগ কৰা হয় তেতিয়া আমি কি বুলি কওঁ তাক জাৰণ বুলি কওঁ গতিকে দহনক কি বুলি কোৱা হয় জাৰণ বিক্ৰিয়া বুলিও কোৱা হয় কিয় কাৰণ দহনক আমি জাৰণ বিক্ৰিয়া বুলি কওঁ কাৰণ কি হয় দহনত কি হয় অক্সিজেন যোগ হয় গতিকে কি হয় দহনক আমি জাৰণ বিক্ৰিয়া বুলি কওঁ মনত ৰাখিবা যে জাৰণ মানে কি যে অক্সিজেন কোনো বিক্ৰিয়াত যোগ হলে বা যোগ কৰিলে কোনো এটা বিক্ৰিয়া হৈ আছে তাত যদি অক্সিজেন যোগ কৰা হয় তেতিয়াহলে কি হ'ব তাক জাৰণ বুলি কোৱা হয় আৰু এই দহনৰ ক্ষেত্ৰত কি হয় তোমালোকে মন কৰিবা উদাহৰণবিলাক দহনৰ ক্ষেত্ৰত কি হৈছে দেখিছানে অক্সিজেন যোগ হৈছে নেক্সট ইয়াতো অক্সিজেন যোগ হৈছে ইয়াতো অক্সিজেন যোগ হৈছে দেখিছানে অক্সিজেন লগ লাগিছে ঠিক আছে কোনো বিক্ৰিয়াত কি হয় অক্সিজেন যোগ কৰিলে তাক জাৰণ বুলি কোৱা হয় আৰু দহনৰ ক্ষেত্ৰতো কি হৈছে অক্সিজেন যোগ হৈছে গতিকে কি বুলি কওঁ আমি তাক জাৰণ বিক্ৰিয়া বুলি সেইকাৰণে কোৱা হয় এটা মনত ৰাখিবা সেইকাৰণে কি হয় জাৰণ বিক্ৰিয়া বুলি কোৱা হয় ঠিক আছে এতিয়া উদাহৰণখিনি মন কৰিবা উদাহৰণখিনি কৈছে যে কি হয় কাৰ্বনৰ লগত অক্সিজেন যোগ কৰিছে কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে তাপ কৈছিলে তাপ আৰু কি হয় পোহৰ উৎপন্ন হ'ব তোমালোকৰ অকমান আগত কৈ অহা হৈছে যে কি হয় দহনত কি হয় কাৰ্বন ডাই অক্সাইড আৰু কি উৎপন্ন হয় তাপ আৰু পোহৰ উৎপন্ন হয়
গতিকে ইয়াত কি হ'ব কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে CO2 লগতে তাপ আৰু পোহৰ উৎপন্ন হৈছে নেক্সট আহি গ'ল মিথেন CH4 তোমালোকে বুজি পাইছা যে কি হয় নামকৰণখিনি আমি আগতে পঢ়ি আহিছো কাৰ্বন এটা আছে গতিকে মিথ এটো গম পাইছে মিথেন হল এতিয়া মিথেনৰ লগত অক্সিজেন যোগ কৰিছো অক্সিজেন যোগ কৰিলে কি হ'ব কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে পানী উৎপন্ন হৈছে লগতে কি উৎপন্ন হৈছে তাপ আৰু পোহৰ উৎপন্ন হৈছে মিথেনৰ লগত অক্সিজেন লগ লগাইছো অক্সিজেন লগ লগোৱাৰ কাৰণে কি উৎপন্ন হৈছে মানে বিক্ৰিয়াত লগ লগোৱা হৈছে গতিকে কি হয় কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড লগতে পানী H2O পানী জানাই তোমালোকে তাপ আৰু কি হয় পোহৰ উৎপন্ন হৈছে তাপ আৰু পোহৰ উৎপন্ন হ'ব দেই মন ৰাখিবা নেক্সট আহি গ'ল চোৱা ইথানল কেলে কৈছো চোৱা কাৰ্বন দুটা আছে মিথ ইথ কাৰ্বন দুটা থাকিলে ইথ হয় আৰু কাৰ্যকৰী মূলক কি আছে OH গতিকে কি হ'ব তাত কি লাগিব নল লাগিব অবছে থাকে এটা কি হয় ইথানল হল এতিয়া আগৰখিনি যদি ভিডিও তোমালোকে চোৱা নাই তোমালোকে চাই লবা এখিনি ওপৰত মই সম্পূৰ্ণ ভিডিও বনাই থোৱা আছে গতিকে চাই লবা এতিয়া চোৱা এই ইথানলৰ লগত কি লগ লাগিছে অক্সিজেন যোগ কৰা হৈছে গতিকে অক্সিজেন যোগ কৰিলে কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব লগতে কি উৎপন্ন হ'ব পানী উৎপন্ন হ'ল H2O আৰু তাপ আৰু পোহৰ উৎপন্ন হ'ব ঠিক আছে ইয়াত চোৱা কাৰ্বন কেটা আছিল এটা দুটা ইফালে দেখিছে না দুটা হল কাৰ্বন দুটা আছে ঠিক তেনেকৈ O কেটা আছিল অক্সিজেন এটা আৰু ইয়াত কেটা আছে 3 দুগুণ 6টা 6 7টা আছে গতিকে ইয়াত কেটা আছে 2 দুগুণ 4 আৰু এপিনে কি হয় 3 4 7টা আছে অক্সিজেনৰ 7টা আছে হাইড্ৰোজেন কেটা আছে 3 4 5 6টা আছে গতিকে ইয়াতো কি হয় 6টা থাকিব লাগিব 3 দুগুণ 6 ঠিক আছে কমপ্লিট হৈ আছে ইয়াত বিক্ৰিয়াটো কি হয় সমতুল্য কৰা আছে গতিকে আমি আৰু এইখিনি বুজি পাইছা যে তোমালোকে 2 এইবিলাক কি হয় সমতুল্য কৰোতে আমি এইবিলাক ব্যৱহাৰ কৰো ঠিক আছে এটা ইথানল লাগি গম পালা যে কি হয় জাৰণ বিক্ৰিয়াতে আমি কি গম পালো সৰি দহনৰ ক্ষেত্ৰত কি গম পালো যে কি হয় প্ৰথম কথা মনত ৰাখিবা যে কি দহনত আমি কি হ'ব ইয়াত দহনৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব যদি আমি বহু ৰূপতাৰ যিকোনো ৰূপতে যদি কাৰ্বনক জ্বলাও তেতিয়াহলে দহন কৰো তেতিয়াহলে কি হয় কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব লগতে তাপ আৰু পোহৰ উৎপন্ন হ'ব নেক্সট পইণ্ট পালো যে কি হয় দহন বিক্ৰিয়াটো জাৰণ বিক্ৰিয়া বুলি কয় জাৰণ কিহৰ কাৰণে কয় কাৰণ কি হয় অক্সিজেন বিক্ৰিয়াটো যোগ কৰে গতিকে অক্সিজেন যেতিয়াই কোনো এটা বিক্ৰিয়া যোগ কৰা হয় তাক আমি জাৰণ বুলি কওঁ যেটো দহনত কি হয় অক্সিজেন যোগ কৰা হৈছে গতিকে দহনক আমি জাৰণ বিক্ৰিয়া বুলি কওঁ যেটো দহন বিক্ৰিয়াটোক জাৰণ বিক্ৰিয়া বুলি কওঁ এটা উদাহৰণখিনি গম পাইছে যে কি হয় কাৰ্বন তালৰ অক্সিজেন লগ লগা হৈছে আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে আৰু লগতে তাপ আৰু পোহৰ এটো উৎপন্ন হ'বই প্ৰতিটো ক্ষেত্ৰত দিছে তাপ আৰু পোহৰ উৎপন্ন হৈছে তাপ আৰু পোহৰ উৎপন্ন হৈছে ঠিক আছে এতিয়া চোৱা কিছুমান মন কৰিবলগীয়া কথা যে ইয়াত মই দিছো নোট হিচাপে কাৰ্বন অসম্পূৰ্ণ দহন হলে কলা ধোৱা যুক্ত কি হয় হালধীয়া শিখা ওলাই ইয়াৰ ফলত কি হয় ৰন্ধনত ব্যৱহৃত পাত্ৰৰ তলিত এলান্ধু লাগি ধৰে তোমালোকে দেখিছা চাগে যে তোমালোকে কেতিয়াবা যোনবিলাক ৰন্ধনৰ সজুলি ঠিক আছে বাসন বৰ্তন সেই বাসন বৰ্তনবোৰত কি হয় কেতিয়াবা দেখিছা তোমালোকে তলত কি হয় এলান্ধু অৰ্থাৎ কি লেতেৰা হয় কোলা দেখিবলৈ পাবা কিহৰ কাৰণে হয় এই কাৰ্বনৰ যেতিয়া কি হয় অসম্পূৰ্ণ দহন হয় তেতিয়া কি হ'ব এই কাৰ্বন অসম্পূৰ্ণভাৱে কি হয় দহন হ'ব তেতিয়া কি হ'ব কলা ধোঁৱা যুক্ত হালধীয়া শিখা ওলাই ঠিক আছে কলা ধোঁৱা যুক্ত কি হ'ব হালধীয়া শিখা ওলাই আৰু ইয়াৰ ফলত কি হ'ব ৰন্ধনত ব্যৱহৃত যোনখিনি পাত্ৰ আছিল যোনবোৰ পাত্ৰ আমি ব্যৱহাৰ কৰো ৰন্ধাৰ ক্ষেত্ৰত সেইবোৰত কি হয় তলত এলান্ধু লাগি ধৰে ফাৰ্স্ট পইণ্ট মনত ৰাখিবা এটো নেক্সট পইণ্টটো আছে কি মনত ৰাখিবা সংপৃক্ত হাইড্ৰকাৰ্বন সম্পূৰ্ণৰূপে দহন হয় এটা সংপৃক্ত হাইড্ৰকাৰ্বন মনত আছে নে বাৰু কি আছিল সংপৃক্ত হাইড্ৰকাৰ্বন কোনখিনি আছিল মনত আছে নে যোনখিনি এক বান্ধনী যুক্ত ঠিক আছে ডি বান্ধনী আৰু টি বান্ধনী যোনখিনি যুক্ত হাইড্ৰকাৰ্বন আছিল হেখিনি অসংপৃক্ত হাইড্ৰকাৰ্বন এটা সংপৃক্ত হাইড্ৰকাৰ্বনৰ ক্ষেত্ৰত কি হ'ব সাধাৰণতে সম্পূৰ্ণৰূপে দহন হয় ঠিক আছে কি হ'ব সম্পূৰ্ণৰূপে দহন ঘটিব আৰু
ইহঁতে কি হয় যেহেতু দহন ঘটিব গতিকে কি হয় ইহঁতৰ কি হ'ব অমলিন নীলা শিখা উৎপন্ন কৰে অমলিন নীলা শিখা উৎপন্ন কৰে মনত ৰাখিবা পইণ্টবিলাক নেক্সট আহি গ'ল সেইবাবে কি হয় এলপিজি যেতিয়া যেতিয়া কি হয় ৰন্ধা হয় কিবা বস্তু তেতিয়া কি হয় সেই পাত্ৰবোৰৰ কি হয় তলত এলান্ধুৰ সৃষ্টি নহয় আৰু নতুনৰ দৰে হৈ থাকে মনত ৰাখিবা এই কথা এতিয়া নেক্সট পইণ্টটো চাওঁ যে কি অসম্পৃক্ত হাইড্ৰকাৰ্বনবোৰৰ অসম্পূৰ্ণ দহন হয় আমি যেনেকৈ সংপৃক্ত হাইড্ৰকাৰ্বনবোৰৰ ক্ষেত্ৰত পাইছিলোঁ যে কি হয় সম্পূৰ্ণ দহন হয় আৰু অসম্পৃক্ত হাইড্ৰকাৰ্বনবোৰৰ ক্ষেত্ৰত কি হয় অসম্পূৰ্ণ দহন হয় আৰু বায়ুৰ পৰিসীমিত যোগানৰ ফলত যদি ভালদৰে কি হয় বায়ু যোগান কি হয় নাপায় বা যোগান নধৰা নহয় বা কেতিয়াবা কি হয় ভালদৰে কি হয় বায়ু নাপায় তেতিয়া কি হ'ব ফলত সংপৃক্ত হাইড্ৰকাৰ্বন এই যোনখিনি সংপৃক্ত হাইড্ৰকাৰ্বন সেইবোৰ কি হয় অসম্পূৰ্ণ দহন হয় মনত ৰাখিবা এইটো কথা যে কি হয় আমি জানো যে সংপৃক্ত হাইড্ৰকাৰ্বনবোৰ সাধাৰণতে কি হয় সম্পূৰ্ণ দহন হয় কিন্তু বায়ুৰ যদি কি হয় ভালদৰে যোগান নধৰে বা বায়ু যোগান কি হয় ভালদৰে নাপায় তেতিয়াহ'লে কি হ'ব সংপৃক্ত হাইড্ৰকাৰ্বনবোৰ কিন্তু অসম্পূৰ্ণ দহন হয় মনত ৰাখিবা এইটো কথা ঠিক আছে ভালদৰে দহন নহয় এতিয়া পৰিৱেশ প্ৰদূষক ঠিক আছে এই যোনখিনি ইয়াৰ পৰা ওলাই এইখিনি কি হয় পৰিৱেশ প্ৰদূষক কিছুমান আছে এইবোৰৰ ফলত উৎপন্ন হয় মনত ৰাখিবা দহনত কেতিয়াবা কি হয় এইবোৰ উৎপন্ন হয় এইবোৰ কি হয় এই যোনবিলাক মই ইয়াৰ নামবিলাক দিছোঁ এটা হৈছে সালফাৰ অক্সাইড ঠিক আছে তাৰপিছত নাইট্ৰজেন অক্সাইড এইবোৰ কি হয় তোমাৰ দহনৰ এইবোৰ উৎপন্ন হয় আৰু এইবোৰ কি হয় পৰিৱেশ প্ৰদূষক মনত ৰাখিবা এইবোৰ হৈছে পৰিৱেশ প্ৰদূষক ঠিক আছে এতিয়া সালফাৰ অক্সাইড অৰ্থাৎ কি হয় সালফাৰ ডাই অক্সাইড হ'ব পাৰে সালফাৰ ট্ৰাই অক্সাইড হ'ব পাৰে ঠিক আছে ঠিক তেনেকৈ নাইট্ৰজেনৰ যোনখিনি অক্সাইড আছিলে সেইখিনি কি হ'ব পাৰে নাইট্ৰজেন মনক্সাইড হ'ব পাৰে নাইট্ৰজেন ডাই অক্সাইড হ'ব পাৰে ঠিক আছে এইখিনি মন কৰিবা অলপ এতিয়া চোৱা নেক্সট আছে 2 নম্বৰটো জাৰণ কিছুমান জাৰণ মানে কি ন চোৱা কিছুমান জাৰক পদাৰ্থ ঠিক আছে কিছুমান জাৰক পদাৰ্থ যেনে ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট নাইবা আম্লিক পটাছিয়াম ডাইক্ৰমেট এই দুটাৰ কি হয় উপস্থিতিত প্ৰেজেন্সত কি হ'ব এলকহল সম্পূৰ্ণৰূপে জাৰিত হৈ কাৰ্বক্সিলিক এসিড উৎপন্ন কৰে কি উৎপন্ন কৰে কাৰ্বক্সিলিক এসিড উৎপন্ন কৰে ক'ৰ পৰা উৎপন্ন হ'ব যে এই এলকহলৰ পৰা উৎপন্ন হ'ব কিহৰ উপস্থিতিত এই দুটা কি কলো হয় পটাছিয়াম পাৰমাংগানেট থাকিব পাৰে নাইবা কি হয় পটাছিয়াম আম্লিক পটাছিয়াম কি হয় ডাইক্ৰমেট থাকিব পাৰে ঠিক আছে এই দুইটাৰ উপস্থিতিত কি হ'ব এলকহল সম্পূৰ্ণৰূপে জাৰিত হ'ব আৰু কাৰ্বক্সিলিক এসিড উৎপন্ন কৰিব ঠিক আছে এতিয়া মই যে কৈ আছো জাৰক ঠিক আছে জাৰকনো কি হয় চোৱা এতিয়া ইয়াত দিছে জাৰক পদাৰ্থনো কি চোৱা যিবোৰ পদাৰ্থই আনক অক্সিজেন দিব পাৰে কি দিব পাৰে অক্সিজেন ঠিক আছে অক্সিজেন দিব পাৰে সেই পদাৰ্থবোৰক কি বুলি কোৱা হয় জাৰক পদাৰ্থ বুলি কোৱা ঠিক আছে পাৰিবা তেতিয়াহ'লে যে কি হয় যিবোৰ পদাৰ্থই আনক অক্সিজেন দিব পাৰে সেইবোৰক জাৰক পদাৰ্থ বুলি কয় উদাহৰণ ইয়াত দিয়া আছে ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট আৰু কি হয় আম্লিক পটাছিয়াম ডাইক্ৰমেট ঠিক আছে এতিয়া চোৱা মন কৰিবা এটা কথা কেতিয়াবা তোমালোকক কুৱেশ্যন দিব পাৰে 1 মাৰ্কৰ যে জাৰক পদাৰ্থ কি তেতিয়া তোমালোকে লিখিব লাগিব যিবোৰ পদাৰ্থই আনক অক্সিজেন দিব ঠিক আছে সেইবোৰ পদাৰ্থক জাৰক পদাৰ্থ বুলি কয় কেতিয়াবা উদাহৰণ সুধিব পাৰে তেতিয়াহ'লে তোমালোকে এইকেইটা লিখিব পাৰিবা এতিয়া ইয়াৰ উদাহৰণ চোৱা জাৰণ যোনখিনি বিক্ৰিয়াটো সেই বিক্ৰিয়াটোৰ উদাহৰণ চোৱা এইটো চোৱা কাৰ্বন কি আছে দুটা আছে ঠিক আছে কাৰ্বন দুটা আছে কাৰ্যকৰীমূলক OH মানে কি এলকহল ঠিক আছে OH এলকহল আছে এতিয়া দুটা কাৰ্বন থাকিলে কি হয় ইথেন আৰু যেটো এটো কি হয় এলকহল গতিকে কি হয় ইথানল মন ৰাখিবা কি হয় ইথানল ঠিক আছে ইথানলে কি কৰিলে কিহৰ উপস্থিতিত জাৰিত হল ক্ষাৰকীয় পটাছিয়াম
পাৰমাংগানেট নাইবা আমলিক পটাছিয়াম ডাইক্ৰমেট এই দুটাৰ কোনবা এটাৰ উপস্থিতিত কি হয় ই জাৰিত হ'ব আৰু জাৰিত হৈ কি উৎপন্ন কৰিব কি হয় কাৰ্বক্সিলিক এসিড উৎপন্ন কৰিব দেখানে COOH এটা মূলক গম পাইছে সকে কাৰ্বক্সিলিক এসিডৰ এতিয়া চোৱা মই যে অকমান আগত কৈছিল যে কি অক্সিজেন কি কৰিব ই আনক অক্সিজেন দিব দিছে না নাই চোন আগত অক্সিজেন কিটা আছিল এটা যেতে ইয়াত কি হয় পটাছিয়াম পাৰমাংগানেট নাইবা কি হয় আমলিক পটাছিয়াম ডাইক্ৰমেট আহি গল উপস্থিত থাকিলে তেতিয়া কি হ'ব ই কি কৰিব অক্সিজেন বাঢ়ি গল না দিছানে অক্সিজেন আৰু এটা আহি গল অক্সিজেন আৰু এটা বাঢ়িলে দিছানে অক্সিজেন আগতে এটা আছিল ইয়াত এবাৰ কি হয় দুটা অক্সিজেন ঠিক আছে সেইকাৰণে কৈছো যে কি হয় অক্সিজেন কি হয় দিব আনক অক্সিজেন দিব মনত ৰাখিবা এটো আছিল এটো হল এলকহলৰ পৰা কি হয় ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট নাইবা আমলিক পটাছিয়াম ডাইক্ৰমেটৰ উপস্থিতিত কি হল কাৰ্বক্সিলিক এসিড উৎপন্ন কৰিলে কাৰ্বক্সিলিক এসিডৰ গম পাইছে এটো মিথ ইট এটো কি হ'ব ইথানোইক এসিড ঠিক আছে নেক্সট আমি তাৰ পিছৰ জনো পইণ্ট আছে হেটো পঢ়িম এটা সোৱা যোগাত্মক বিক্ৰিয়া ক্ষেত্ৰত কি হয় 3 নম্বৰ আছে যোগাত্মক বিক্ৰিয়া এই যোগাত্মক বিক্ৰিয়াৰ ক্ষেত্ৰত যোগাত্মক মানে কি হয় লগ লাগিব ঠিক আছে তান যোগ হ'ব এতিয়া এটা চাবা তোমালোকে পেলেডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰজেন যোগ হৈ কি যোগ হৈছে মন ৰাখিবা দেই বস্তুবিলাক কি যোগ হৈছে হাইড্ৰজেন যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন কৰে প্ৰথমে কি আছিল অসংপৃক্ত হাইড্ৰকাৰ্বন আছিল তাত কি যোগ হল হাইড্ৰজেন যোগ হল কিহৰ উপস্থিতিত পেলেডিয়াম নাইবা নিকেল অনুঘটকৰ উপস্থিতিত পেলেডিয়াম নাইবা নিকেল অনুঘটকৰ উপস্থিতিত কি হল অসংপৃক্ত যোনটো হাইড্ৰকাৰ্বন আছিল এই হাইড্ৰকাৰ্বনটোত কি হল হাইড্ৰজেন যোগ হল আৰু যোগ হৈ কি হ'ব সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন কৰিব এজালটো কি পালো সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন কৰিব এতিয়া এই বিক্ৰিয়াবোৰক কি বুলি কোৱা হয় যোগাত্মক বিক্ৰিয়া বুলি কোৱা হয় ঠিক আছে এই বিক্ৰিয়াবোৰক কি বুলি কোৱা হয় যোগাত্মক বিক্ৰিয়া এতিয়া সংপৃক্ত আৰু অসংপৃক্ত মনত আছে চাগে তোমালোকৰ যে কি হয় অসংপৃক্তৰ ক্ষেত্ৰত অসংপৃক্ত যোনখিনি হাইড্ৰকাৰ্বন সেইখিনি ক্ষেত্ৰত আছিল ডি বান্ধনী বা ত্ৰি বান্ধনী যুক্ত হয় আৰু সংপৃক্ত যোনখিনি হাইড্ৰকাৰ্বন সেইখিনি এক বান্ধনী এখিনি মই আগৰ ক্লাছত পঢ়ুৱাই আহিছো গতিকে তোমালোকৰ যদি পাহৰিছা আকৌ এবাৰ চাই লবা এতিয়া উদাহৰণটো চাবা মন কৰিবা এটো হৈছে কি চোৱা দুডাল বান্ধনী আছে ডি বান্ধনী আৰু ডি বান্ধনী থাকিলে মই কি কৈছিল অসংপৃক্ত হাইড্ৰকাৰ্বন গতিকে এই অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত কি লগ হৈছে হাইড্ৰজেন যোগ হৈছে মই কৈছিল যে কি হয় এই অসংপৃক্ত আমাৰ ইয়াৰ ওপৰত দিয়া আছিল তোমালোকে আকৌ চাই ল'ব পাৰিবা অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত কি যোগ হ'ব হাইড্ৰজেন যোগ হ'ব আৰু কি উপস্থিত থাকিব নিকেল অনুঘটক বা কি হয় পেলেডিয়াম অনুঘটক উপস্থিত থাকিব ইয়াত মই নিকেল অনুঘটক উপস্থিত ৰাখিছো গতিকে ইয়াত নিকেল অনুঘটক মই এখান লিখি দিছো উপস্থিতিত কি হ'ল চোৱা সব এক বান্ধনী হৈ গল দিছানে অৰ্থাৎ কি সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হ'ল আমাক কি আছিল যে অসংপৃক্ত হাইড্ৰকাৰ্বন নৰ লগত কি হ'ব হাইড্ৰজেন যোগ হ'ব কিহৰ উপস্থিতি নিকেল অনুঘটক নাইবা পেলেডিয়াম অনুঘটকৰ উপস্থিতিত বিক্ৰিয়া হলে কি উৎপন্ন হ'ব সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হ'ব গতিকে ইয়াত দেখিছানে সংপৃক্ত হাইড্ৰকাৰ্বন পালনে ইয়াত এডাল বান্ধনী দেখিছানে ইয়াত দুডাল বান্ধনী নাই আৰু মই অকমান আগত কৈছো যে কি যোনটো এক বান্ধনী হয় হেতু কি হয় সংপৃক্ত হাইড্ৰকাৰ্বন গতিকে আমি কি সংপৃক্ত হাইড্ৰকাৰ্বন পালো ঠিক আছে এতিয়া মই ইয়াত দিছো যে যোগাত্মক বিক্ৰিয়া যত হাইড্ৰজেন যোগ হয় এই যোগাত্মক বিক্ৰিয়াত কি হৈছে হাইড্ৰজেন যোগ হৈছে সেইকাৰণে কি আমি মনত ৰাখিবৰ কাৰণে আমি ক'ব পাৰো যে কি যোগাত্মক বিক্ৰিয়াত হাইড্ৰজেন যোগ হয় কি উপস্থিত থাকিব অনুঘটক নিকেল অনুঘটক নাইবা কি হয় পেলেডিয়াম অনুঘটকৰ উপস্থিতিত কি হলে কি উৎপন্ন কৰিবগে যে সংপৃক্ত হাইড্ৰকাৰ্বন ঠিক আছে এটো মনত ৰাখিবা এতিয়া চোৱা এই নোটটো মন কৰিবা
অনুঘটক বুলি কৈ আছো যে মই এই প্ৰতিটো বস্তুৱে মই এটাকে দেখুৱাই গৈছো তোমালোকে মন কৰি যাবা খালি আৰু এইখিনি নোট বনাই লবা অনুঘটক বুলি কোৱাৰ লগে লগে এটাই গম এটা কি হয় অনুঘটক যে কৈ আছো মই ধনিবাৰ অনুঘটকনো কি হয় এতিয়া ঠিক আছে অনুঘটক হল কি এনে কিছুমান পদাৰ্থ যি নিজৰ ধৰ্ম কি হয় কোনো পৰিৱৰ্তন নোহোৱাকৈ বিক্ৰিয়াৰ গতিবেগ বঢ়োৱাত সহায় কৰে মন কৰিবা দেই এইটো কথা যে কি অনুঘটক হল এনে কিছুমান পদাৰ্থ ই কিছুমান এনেকুৱা পদাৰ্থ যি নিজৰ ধৰ্ম কি কৰিব পাৰে নিজৰ ধৰ্ম কোনো ধৰণৰ পৰিৱৰ্তন নোহোৱাকৈ নিজৰ একো পৰিৱৰ্তন নকৰে নিজৰ ধৰ্ম কোনো ধৰণৰ পৰিৱৰ্তন নকৰে মন ৰাখিবা যে ই নিজৰ ধৰ্ম কোনো ধৰণৰ পৰিৱৰ্তন নকৰে নোহোৱাকৈ কি কাম কৰে কিবাটো কৰিব লাগিব নোহোৱাকৈ কি কৰিব যোনটো বিক্ৰিয়াত অংশগ্ৰহণ কৰিব সেই বিক্ৰিয়াটো কি হয় গতিবেগ বঢ়োৱাত সহায় কৰে গতিবেগ কি হয় বঢ়োৱাত সহায় কৰে মন কৰিবা এটো অনুঘটক কি কেতিয়াবা তোমালোকৰ কোৱেশ্চন 1 মাৰ্কৰ হলিব পাৰে তেতিয়া তোমালোকে লিখিব লাগিব যে অনুঘটক হল এনে কিছুমান পদাৰ্থ যি নিজৰ ধৰ্মৰ কোনো ধৰণৰ কি হয় পৰিৱৰ্তন নোহোৱাকৈ বিক্ৰিয়াৰ গতিবেগ বঢ়োৱাত সহায় কৰে ই নিজৰ কোনো পৰিৱৰ্তন নকৰে তাৰ সলনি কি কৰিব হি সেই যোনটো বিক্ৰিয়াত অংশগ্ৰহণ কৰিব সেই অংশগ্ৰহণ কৰা বিক্ৰিয়াটো কি হয় গতিবেগ বঢ়োৱাত সহায় কৰে ঠিক আছে উদাহৰণ ইয়াত তোমালোকৰ দিয়া আছে নিকেল অনুঘটক পেলেডিয়াম অনুঘটক ঠিক আছে এই অনুঘটকৰ ব্যৱহাৰ সোৱা যোগাত্মক বিক্ৰিয়াৰ ক্ষেত্ৰত ক'ত ব্যৱহাৰ কৰা হয় ব্যৱহাৰিক প্ৰয়োগ বুলি দিয়া আছে অনুঘটকৰ ব্যৱহাৰ বা যোগাত্মক বিক্ৰিয়াৰ অনুঘটকৰ প্ৰয়োগ কি ক্ষেত্ৰত প্ৰয়োগ কৰা হয় সোৱা কি হয় সোৱা নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰজেন যুক্ত কৰি কি হয় বনস্পতি কি হয় ঘি উৎপন্ন কৰিবলৈ যোগাত্মক বিক্ৰিয়া সংঘটিত কৰা ইয়াৰ নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰজেন যুক্ত কৰি উদ্ভিদৰ তেলক হাইড্ৰজেন যুক্ত কৰি কিহৰ উপস্থিতিত এই নিকেল অনুঘটকৰ উপস্থিতিত হাইড্ৰজেন যুক্ত কৰি কি কৰিব পাৰি বনস্পতি ঘি যোনটো আছে হেতু উৎপন্ন কৰা হয় ঠিক আছে এই যোগাত্মক বিক্ৰিয়া সংঘটিত কৰা কেতিয়াবা হদিব পাৰে যোগাত্মক বিক্ৰিয়াৰ উদাহৰণ বা ব্যৱহাৰ তেতিয়াহলে তোমালোকে এটো দিব পাৰা ঠিক আছে এটা নেক্সট সোৱা তোমালোকৰ 4 নম্বৰ মানে আমি হেখৰ ধৰ্মটোৰ ওপৰত আলোচনা কৰিম প্ৰতিস্থাপন বিক্ৰিয়া ঠিক আছে এটা প্ৰতিস্থাপন বিক্ৰিয়াৰ ক্ষেত্ৰত কি হয় নছ প্ৰতিষ্ঠা কৰে ঠিক আছে প্ৰতিস্থাপন মানে প্ৰতিষ্ঠা কৰা ঠিক আছে এতিয়া সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্লোৰিনে অতি দ্ৰুততাৰে কি হয় হাইড্ৰকাৰ্বনৰ লগত বিক্ৰিয়া কৰে সূৰ্যৰ পোহৰৰ উপস্থিতিত কি কৰিব ক্লোৰিনে অতি দ্ৰুতগতিৰে কি কৰিব হাইড্ৰকাৰ্বনৰ লগত বিক্ৰিয়া কৰিব হাইড্ৰকাৰ্বনৰ লগত বিক্ৰিয়া কৰিব মন ৰাখিবা আৰু বিক্ৰিয়া কৰি কি কৰিব এটা এটাকৈ সকলোবোৰ হাইড্ৰজেন পৰমাণু কি হয় প্ৰতিস্থাপন কৰে ইয়াকে প্ৰতিস্থাপন বিক্ৰিয়া বোলে ঠিক আছে এই ইয়াৰ উদাহৰণত তোমালোকে ভালদৰে বুজিবা দেখিবা সূৰ্যৰ পোহৰৰ উপস্থিতিত সূৰ্যৰ পোহৰ আছে দেখিছানে সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্লোৰিনে এই যোনটো ক্লোৰিন আছে দেখিছানে উদাহৰণ দিয়া আছে এই ক্লোৰিনে কি কৰিব অতি দ্ৰুততাৰে হাইড্ৰকাৰ্বনৰ লগত বিক্ৰিয়া কৰিব এটো হাইড্ৰকাৰ্বন দেখিছা তোমালোকে এটো হৈছে হাইড্ৰকাৰ্বন ঠিক আছে এই হাইড্ৰকাৰ্বনটোৰ লগত কি কৰিব বিক্ৰিয়া কৰিব এতিয়া এই হাইড্ৰকাৰ্বনটোৰ লগত বিক্ৰিয়া কৰি কিহৰ উপস্থিতিত বিক্ৰিয়া কৰিলে সূৰ্যৰ পোহৰৰ উপস্থিতিত কোনে বিক্ৰিয়া কৰিলে ক্লোৰিনে বিক্ৰিয়া কৰিলে ঠিক আছে ক্লোৰিনে বিক্ৰিয়া কৰিলে এতিয়া বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব কি কৰিব সোৱা বিক্ৰিয়া কৰি এটা এটাকৈ সকলোবোৰ হাইড্ৰজেন পৰমাণু প্ৰতিস্থাপন কৰে সোৱা আগতে কি আছিল এহত কি আছিল হাইড্ৰজেন আছিল দেখিছানে মন কৰিবা এই কথাটো এটো হাইড্ৰজেন আছিল এতিয়া সোৱা কি আহিলে ক্লোৰিন আহি গ'ল নে দেখিছানে আৰু কি উৎপন্ন হ'ল হাইড্ৰক্লোৰিক এসিড HCl ঠিক আছে অৰ্থাৎ কি হ'ব এই যেতিয়া সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্লোৰিনে কি কৰিব কোনো কাৰ্বোহাইড্ৰেটৰ লগত যেতিয়া কি হয় দ্ৰুতভাৱে বিক্ৰিয়া কৰিব এই বিক্ৰিয়া কৰোতে কি হ'ব হাইড্ৰজেনবোৰ হলনি কি হ'ব ইয়াত ক্লোৰিন পাবা ঠিক আছে এদিছে ইয়াত ক্লোৰিন পাইছা হাইড্ৰজেনটো এটো নাই দিছানে তাৰ হলনি কি ক্লোৰিন আহিল আৰু কি উৎপন্ন হ'ল হাইড্ৰক্লোৰিক এসিড উৎপন্ন হ'ল ইয়াক আমি এটো কি বুলি কওঁ ইয়াৰ নামটো কি ক্লোৰোমিথেন যেহেতু
কাৰ্বন এটা আছে গতিকে কি হয় মিথেন মিথ হয় আসলে এলকেনৰ ওপৰত পৰিছে গতিকে মিথেন ঠিক আছে আৰু ইয়াত কি হৈছে ক্লোৰিন এটা আছে গতিকে ক্লোৰোমিথেন ঠিক তেনেকৈ এই ক্লোৰোমিথেনৰ লগত আকৌ কি উৎপন্ন লগ লাগিব আকৌ যদি আমি কি হয় আকৌ এটা ক্লোৰিনৰ লগত এনেকৈ যদি বিক্ৰিয়া কৰো তেতিয়া কি আমি পাম ডাইক্লোৰোমিথেন পাম তাৰছত আকৌ যদি আমি এই একেটা বিক্ৰিয়াকে কৰো তাৰছত ট্ৰাইক্লোৰোমিথেন পাম ঠিক আছে ক্লোৰিন দিছে না ক্লোৰিনে জেগাবোৰ লৈ আছে হাইড্ৰজেনৰ জেগাবোৰ লৈ আছে দিছে না ফাৰ্স্ট বিক্ৰিয়াটোত কি কৰিলে এৰ হট ক্লোৰিনে জেগাটো ললে হাইড্ৰজেনৰ জেগা তাৰছত হাইড্ৰক্লোৰিক এসিড উৎপন্ন হ'ল নেক্সট আহিলে কি আকৌ বিক্ৰিয়া হ'ল যেনিবা মই ইয়াত এনে দেখুৱাই দিছো ইয়াত আৰু খিনি নাই দেখুৱাম মই অকল এনসাৰটো দেখুৱাইছো বিক্ৰিয়া কৰিলে নেক্সট বিক্ৰিয়াটো কৰিলে তাত কি উৎপন্ন হ'ল চোৱা এই 2 নম্বৰটো উৎপন্ন হ'ল য'ত কি হয় ডাইক্লোৰ দুটা ক্লোৰ আছে গতিকে ডাইক্লোৰোমিথেন 3 নম্বৰটো চোৱা এটা দুটা তিনটা এৰ হাইড্ৰজেন আছে এটো হাইড্ৰজেন উঠাই দিলো 1 2 3টা ক্লোৰিন হৈ গ'ল গতিকে কি হয় ট্ৰাইক্লোৰোমিথেন ঠিক আছে নেক্সট কিটা হ'ল 4টা আহি গ'ল গতিকে কি হ'ব টেট্ৰাক্লোৰোমিথেন এনেকৈ কি হয় আমি প্ৰতিস্থাপন কৰিব পাৰো হাইড্ৰজেনৰ প্ৰতিস্থাপন কৰা ঠিক আছে এখিনি মনত ৰাখিবা মই আকৌ কৰিছো যে কি হয় প্ৰতিস্থাপন বিক্ৰিয়া ক্ষেত্ৰত সূৰ্যৰ পোহৰৰ উপস্থিতিত কি হৈছে ক্লোৰিনে এই ক্লোৰিনটোৱে কি কৰিছে এই হাইড্ৰকাৰ্বনৰ লগত বিক্ৰিয়া কৰিছে ফলত কি উৎপন্ন হৈছে কি হৈছে কি হাইড্ৰজেন পৰমাণু প্ৰতিস্থাপন কৰে এই হাইড্ৰজেনৰ হলনি কি পৰিছে ক্লোৰিনবোৰ এটাকে বহি গৈছে দিছে আৰু কি উৎপন্ন হৈছে হাইড্ৰক্লোৰিক এসিড মনত ৰাখিবা এই বিক্ৰিয়াটোত হাইড্ৰক্লোৰিক এসিড উৎপন্ন হয় কৰিব পাৰে কিবা কোনটো বিক্ৰিয়াত হাইড্ৰক্লোৰিক এসিড উৎপন্ন হয় তেতিয়া আমি কি লিখিব লাগিব যে প্ৰতিস্থাপন বিক্ৰিয়াত হাইড্ৰক্লোৰিক এসিড উৎপন্ন হয় ঠিক আছে এখিনি আছিল তোমালোকে মনত ৰাখিবা ঠিক আছে কিবা যদি বুজি নাই পোৱা মোক সুধিব পাৰিবা আৰু যেটো ইয়াত তোমাৰ সকলোবোৰ দিয়া আছে WhatsApp নম্বৰ দিয়া আছে লগতে তোমাৰ ইমেইল দিয়া আছে আৰু ইনষ্টাৰ লিংক দিয়া আছে গতিকে ফেসবুকৰো দিয়া আছে গতিকে তোমালোকে কিবা যদি বুজি নাই পোৱা মোক সুধিব পাৰিবা আৰু কিবা থাকি গলে তোমালোকে ক'ব পাৰিবা ঠিক আছে কমেন্টৰ জৰিয়তে ক'ব পাৰিবা আৰু ইয়াতে মই এই ভিডিওটো সামৰণি মাৰিছো ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ